একাধিক মাটি রাখছো আমি কিমান টকা দিম কিমান টকা দি রাখছে এটা আমার আব্বাই গম পায় মই গম নাপাও ছোৱালী হয় 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 মই কৰি আছে এগুলা নাই ছোৱালী মাটি দিছে এতিয়া বৰ্তমান গুৱাহাটীৰ পৰা আহিছো মই বৰ্তমান তাৰ আগত মই গুৱাহাটীতে মোৰ দোকান আছিলে মেকানিক মোৰ অৰিজিনেল ঘৰ হ'ল আপোনাৰ বহৰী তাতে আমি 5টা ভাই আছিলো 5টা ভাইৰ পৰা মোৰ মাটি কম তেতিয়া মোক ক'লে যে এনে কথা অলপ মাটি আছে এক জেগাত তোমাৰ ল'বা নেকি ক'ত যে একাদি তেতিয়া মই ক'লো যে মাটি আমি ল'ম যে তাতে থাকিব পাৰিম কি নাই আমি মিলিজুলি থাকিব পাৰিম কি নাই কাৰণ থাকিবই পাৰিবি কোনো অসুবিধা নাই তো গতিকে মাটিটো ইমান দিনটো ল'ব পাৰিবি 3,60,000 টকা পইচাটো লৈছে ইছলামে লৈছে আৰু মুস্তাকিনে তাৰমানে তাহাঁতে মিলিজুলি বিক্ৰী কৰিছে মাটিটো হ'ল ইছলাম যাৰ মাটিটোৰ মালিক আজি মই এতিয়া গুৱাহাটীৰ পৰা আহিছোঁ নাই ঘৰ ভাঙা নাই আমি ঘৰ ভাঙাত মানুহ নহয় আমাৰ অৰিজিনেল হ'ল বহৰী আমাৰ গুৱাহাটীত দোকান আছে আমাৰ গুৱাহাটীৰ মোবাইলৰ দোকান আছে হাতীগাঁও হয় নাই ঘৰ ভাঙা নাই ঘৰ ভাঙা মানুহ নহয় আমি মইতো কৈ আছোঁ না বাৰে বাৰে আপোনালোকে এইটো কথা কি প্ৰশ্ন কৰে মোক মোৰ যিটো আমি ঘৰত আছিলোঁ সেই মালিকে 3 বিল্ডিং বনাব এতিয়া কৈছে যে তহঁতে ৰুম চুম খালী কৰ এতিয়া তহঁতে কিবা ব্যৱস্থা কৰ 1 মাহৰ সময় দিছে মোক 1 মাহৰ সময় দিছে যে আজি মই ইয়াতে আহিব খুজিছোঁ যিহেতু মই মাটিটো লৈছোঁ যদি মই মাটিটো কিনিছোঁ কি নাই আছে কাগজ পত্ৰ মই অলৰেডি 3,60,000 টকা দিছোঁ মই গম পাইছে ইছলামক দিছোঁ এই অঞ্চলত আহিছে মানে দিহিনা বুলি কয় আমাৰ একাদিৰ ওচৰতে লাগি আছে দিহিনাত আহা বুলি খবৰ পালোঁ তাৰপিছত দিহিনা ৰাইজে তাৰ পৰা খেদি দিছে দিহিনা ৰাইজে খেদি দি পেলাই তাৰপিছত আমি খবৰ পালোঁ যে একাদিত আহি পেলাই একাদি বজাৰৰ ওচৰত থকা বুলি তাৰপিছত আমি ইয়াতে আহিলোঁ তেওঁলোকৰ লগত কথা বতৰা পাতিলোঁ তেখেতসকলৰ আধাৰ কাৰ্ডসমূহ ল'লোঁ কিছুমানৰ এড্ৰেছ গুৱাহাটীত আছে কিছুমানৰ এড্ৰেছ আছে বৰপেটাৰ ফালে চেঙা বহৰীৰ ফালে তেওঁলোকক কিয় আহিছে ইয়াত সুধিলোঁ তাৰপিছত তেওঁলোকে ক'লে এজন মানে আমাৰ কৈছে মুস্তাকিন নামৰ মানুহে তেওঁলোকৰ চিনাকি বোলে তেওঁলোকে আনিছিলে ইয়াতে আৰু আমাৰ ইছলাম বুলি যিটো ল'ৰা তেওঁৰ কিন্তু পৈতৃক সম্পত্তি তেওঁ বিপদত পৰি কিনে তেওঁ 2 কঠা মাটি বিক্ৰী কৰা বুলি কৈছে 2 বছৰ আগতে মাটিটো কিনা বুলি কৈছিলে এওঁলোকে কিন্তু এই চিটুৱেশ্যনত আহিছে কাৰণে যি দিহিনা ৰাইজে খেদি দিলে এতিয়া আমাৰ ইয়াত যেতিয়া আহি ৰখিছে ইয়াত আমি ইয়াৰ পৰাই তেওঁলোকক ইয়াৰ পৰা যাতে গুচি যায় তাৰ কাৰণে এতিয়া আমি উচ্ছেদিত বুলি সন্দেহ কৰিছোঁ কিন্তু তেওঁলোকে নহয় বুলি কৈছে তেওঁলোকে আবদ্ধ কৰা হৈছে নিশ্চয় এওঁলোকৰ ব্যক্তিজনৰ এনে আধাৰ কাৰ্ডৰ এড্ৰেছটো গুৱাহাটীৰ ভেটাপাৰাত আছে কিন্তু সুধিলোঁ তেওঁ চেঙা বহৰীৰ বুলি কৈছে এজন ইয়াতে আবদ্ধ কৰিছে তেখেত কলিতাগুছি ৰাজা বজাৰ এতিয়া তেওঁলোকেতো তেওঁ কানা বুলি কৈছে মানে সেই যিজন মানুহ নৌচদ নামৰ মানুহজন আহিছে তেওঁলোকৰ চিনাকি বুলি কৈছে তেওঁলোকৰ থ্ৰু দি কেনে মাটিটো কিনা বুলি কৈছে এওঁৰ লগতে ইছলাম বুলি যিজন মানুহ তেওঁৰ পৰা মাটিটো তেওঁৰ পৈতৃক সম্পত্তি কিন্তু বিকিছে 2 কথা কি বুলি ভাবে এতিয়া নাই যদি এওঁলোক য'ৰ পৰা আহিছে তোকে যাব লাগে আৰু চিধা কথা আৰু ইয়াত এনেই জাগা নাই আমাৰ জাগা কমি গৈছে ইয়াৰ পৰা যাব লাগে মই গম নাপাওঁ নচত নামৰ মোৰ বন্ধুজন মোক তেখেতে মাতিছিল মোক ফোন কৰি মাতিছোঁ ইয়ালৈকে আহক আহিলে ইয়াতে হেৰি হ'ব মানে কিবা মাটি বুলি মাটি লৈছিল মাটিটো মই তেখেতক মই আনিছিলোঁ ইছলামে মাটি এটা বিক্ৰী কৰিছে তেখেতৰ তাতে মাটি কি ক'লে 2 কঠা নেকি 2 কঠা মাটি দামটো কিমান মই নাজানো কিন্তু 2 কঠা মাটিটো কি কৰিছে লৈছে লৈ পেলাই তেখেতে মানে তাতে বিক্ৰী কৰিছে মই মাজৰ মানুহ দালাল নহয় ইছলাম মোৰ বন্ধু মানুহ ইছলামতে যি বিক্ৰী কৰিছে তেখেতে লৈছে মই তাতে 1 টকা নচত মোৰ বন্ধু মানুহ নচত মোৰ বন্ধু তেখেতে মোৰ বহুত দিনৰ পৰা চিনাকি মানুহ তেখেতে আজি মোটামুটি 10 বছৰ 12 বছৰ চিনাকি তেখেতে মোক কৈছে মানে দাদা একে আহক মামা মোৰ য'ত লাগছে কিবা এটা মই সেইকাৰণে আহিছোঁ মাটিৰ কিবা য'ত লাগে মাটি বস্তু লৈ আহিছে সেইটো কৰিছে বুলি কৈছে মই গম নাপাওঁ কিমানজন আহিছে মই অকল নচৰ ৱাইফক দেখা পাইছোঁ বাকী কাকো দেখা নাই আৰু মানে মই নাই মই তেখেতসকলক সোধো মাতি সোধক তেখেতসকলে যদি মই আনিছোঁ বুলি কয় তেখেতসকলে মই যি কৰিব লাগিব মই এতিয়া কি ক'ম এতিয়া পাব্লিকে মোক মাৰধৰ কৰিছে মই এতিয়া কি ক'ম কওকচোন এতিয়া মই দালালি কৰা নাই যদি মাৰধৰ কৰিছে মই এতিয়া দালালি কৰা বুলি কৈছে মানুহ